ৰাম নাৰায়ণ ৰাম। বহু সময় এনেকুৱা হয় যেতিয়া আমি ধ্যান কৰিবলৈ বৰ চেষ্টা কৰোঁ, কিন্তু ধ্যান হোৱা নাযায়। এবাৰ মই ৰাজস্থানৰ এটা ঠাইলৈ গৈছিলোঁ। তাত বহুতো মাছ আছিল। এই মাছবোৰক খুৱাবলৈ কোনোবাই কিবা লৈ গৈ আছিল। ময়ো মাছবোৰৰ বাবে খাদ্য লৈ গৈছিলোঁ। যেতিয়া মই সেই খাদ্য পেলাবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়াই সকলো মাছ মোৰ কাষলৈ আহিল। মাছবোৰ পানীৰ ভিতৰৰ পৰা দেখিব পাৰে যে কোনে খাদ্য দিবলৈ আহিছে। যেতিয়া মই খাদ্য পেলাই দিলোঁ, তেতিয়াই মাছবোৰ লাফ মাৰি আহিল খাবলৈ। একেবাৰে এনেই আমাৰ শৰীৰতো হৈছে। আমাৰ শৰীৰত 50,000 আত্মা আছে। সেইবোৰ ক্ষুধাৰ্ত, জন্মৰ পৰাই ক্ষুধাৰ্ত। সেইবাবে যি মানুহে ধ্যান কৰিব, সি যদি প্ৰথমবাৰৰ বাবে ধ্যান কৰে, তাৰো উপকাৰ হ'ব। যেতিয়া মই কিবা চিন্তা কৰোঁ, ভাল বা বেয়া, সেইটো মোৰ বিবেকে জানে আৰু মোক সজাগ কৰি তোলে। ৰাম নাৰায়ণ ৰাম জপ কৰিলে বিবেক খাদ্য পায়। সেয়ে যেতিয়া আপুনি ধ্যান কৰিব, বাহিৰৰ চিন্তা অহাটো স্বাভাৱিক, কিন্তু কিছুমান সময় পাছত সেইবোৰ নিজে নিজে আঁতৰি যাব। কোনো চিন্তা নাথাকিব। আপোনাৰ পুণ্য বৃদ্ধি পাব, শৰীৰ সুস্থ হ'ব আৰু আপোনাৰ ভিতৰৰ সকলো আত্মা জাগ্ৰত হ'ব। তেন্তে আপুনি কেতিয়াও বুঢ়া নহ'ব। আমাৰ সকলোৰে হাতত ইচ্ছা মৃত্যুৰ অধিকাৰ আছে, কিন্তু গছ-গছনি, সূৰ্য, পানী, বতাহ, পৃথিৱীৰ হাতত নাই। তেওঁলোকৰ মৰিবই লাগে, কাৰণ তেওঁলোকে আৰাম কৰিব নোৱাৰে। কিন্তু মানুহৰ হাতত সকলো অধিকাৰ আছে। সেয়ে মানুহে বিবেকৰ সৈতে পিতৃপুত্ৰৰ দৰে বাস কৰিব লাগে। ধ্যান সদায় এনে সময়ত কৰা উচিত যেতিয়া আপুনি সম্পূৰ্ণভাৱে মুক্ত। টোপনি লোৱাটো জৰুৰী, কাৰণ যদি কোনো মানুহে 4 দিন টোপনি নলয়, সি উন্মাদ হৈ পৰিব। আপুনি ধ্যান শুই উঠি বহি যিকোনোভাৱে কৰিব পাৰে। কোনো মানুহে সত্যিকাৰে কিবা সৃষ্টি নকৰে। গছ কাটিয়ে মানুহে ঘৰ বনাইছে, তেন্তে গছবোৰ কলৈ যাব? সেয়ে প্ৰকৃতিৰ সন্মান কৰক আৰু প্ৰকৃতি আৰু আপোনাৰ বিবেকৰ ভয় কৰক। বিবেকৰ আচল নাম ৰাম নাৰায়ণ ৰাম। জীৱনত কাহাকো ভয় নকৰিব, কাৰণ ঈশ্বৰ আৰু আল্লাহ আমাৰ দাস। আকাশ, পানী, পৃথিৱী আমাৰ দাস। হিন্দু আৰু মুছলমানৰ ৰক্ত একেই, তেওঁলোকৰ প্ৰকৃতি একে। তেন্তে আমাক পৃথক কৰাৰ প্ৰয়োজনীয়তা কি? প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিৰ চিন্তা, প্ৰকৃতিৰ শিক্ষা, প্ৰকৃতিৰ আধাৰ সকলোৰে বাবে এইটো নিশ্চয় বিনামূলীয়া। কিবা ধৰ্মলৈ কোনো জন্ম নলয়, সকলো আকাশৰ ধৰ্মলৈ জন্ম লয় বিবেকে আমাৰ ঈশ্বৰ। তেন্তে পৃথক ধৰ্মৰ প্ৰয়োজনীয়তা কি? এই পৃথিৱীত ইমানবোৰ ধৰ্ম থকাৰ পাছতো মানুহ ক্ষুধাৰ্ত। ঘৰ নাই, শিক্ষা নাই, হাস্পতাল নাই। তেন্তে এইটো কি ধৰ্ম? যদি ধৰ্ম সেৱা দিব নোৱাৰে, তেন্তে এনেকুৱা ধৰ্ম নহ'ব লাগে। সেইবাবে সকলোকে জাগ্ৰত হ'ব লাগে, ধ্যান কৰিব লাগে। ধ্যানৰ দ্বাৰাই সকলো সঠিক হৈ যাব।